হাই ফ্ৰেণ্ডছ, এয়া মই জেলি পুডিঙৰ ৰেচিপি এটা আজি মই বনাবলৈকে লৈছোঁ। আপোনালোককো দেখুৱাই দিওঁ, আহক মই কিদৰে বনাওঁ আপোনালোকক দেখুৱাই দিওঁ। হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। মই আজি আপোনালোকৰ ওচৰত ষ্ট্ৰবেৰী জেলো পাউডাৰ দি কিদৰে পুডিং বনাব পাৰি সেইটো মই দেখুৱাওঁ বুলি লৈছোঁ। ইয়াতে মই এয়া এটা বাটিত 2 কাপ গৰম পানী লৈছোঁ। মই এইদৰে এই বাটিটো দি 2 কাপ লৈছোঁ আৰু ইয়াতে এইটো বজাৰত কিনিবলৈকে পোৱা যায় জেলি ক্ৰিষ্টেলছ মিক্স ষ্ট্ৰবেৰী ফ্লেভাৰ্ড। এইটো আপোনালোকে বজাৰৰ পৰা কিনি আনিব আৰু ইয়াৰে গোটেই পেকেটটো মই এটা বাটিত এইদৰে উলিয়াই লৈছোঁ আৰু এইখিনি ইয়াতে এই গৰম পানীত এইখিনি দি দিব লাগিব। দি এইখিনি ভালদৰে মিক্স কৰি ল'ব। এই 2 কাপ মই এতিয়া এইদৰে 3টামান বাটি লৈ লৈছোঁ আৰু এই বাটিকেইটাত সমানে ভগাই দিব লাগিব। গোটেইকেইটাতে মই এইদৰে ভগাই ল'লোঁ আৰু ইয়াতে আপোনালোকৰ মন পচন্দ যিকোনো কালাৰ দি দিব পাৰিব। মই ইয়াতে এটা লৈছোঁ গ্ৰীণ কালাৰ, 2 ৰেড কালাৰ, এইটো অৰেঞ্জ কালাৰ লৈছোঁ। আপোনালোকৰ যি মন যায় সেইটো কালাৰে দিব পাৰিব আৰু এইখিনি মই এতিয়া মিক্স কৰি লওঁ। আৰু এই গোটেইখিনি মই এতিয়া প্ৰায় আধা ঘণ্টামানৰ কাৰণে ফ্ৰিজত থৈ দিম। মোৰ এইখিনি এতিয়া ফ্ৰিজত ছেট হৈ গ'ল। এইখিনি মই এতিয়া এইদৰে কাটি ল'ব লাগিব। পিচ পিচ কৰি এইদৰে কাটি ল'ব লাগে। এই গোটেইখিনি মই এইদৰে কাটি ল'লোঁ। এতিয়া এইখিনি মই এটা বাটিত উলিয়াই ল'ম। এইখিনি লাহেকৈ এইদৰে আপোনালোকে এৰুৱাই দিব লাগিব। এয়া এপিচ এপিচ হৈ যাব গোটেইখিনি, দেখিছে? এক টুকুৰা হৈ গৈছে। মই এইখিনি এটা বাটিত উলিয়াই লওঁ। এতিয়া মই এটা বাটি ল'লোঁ আৰু এই বাটিটোত এইখিনি গোটেইখিনি এইদৰে ঢালি দিম। এইখিনি এটা অলপ মিক্স কৰি দিব এইদৰে। আহক এতিয়া মই নেক্সট প্ৰচেছলৈকে যাওঁ। এতিয়া মই 2 কাপ গাখীৰ, এয়া মই এই কাপটো দি মই 2 কাপ গাখীৰ লৈ কেৰাহী এটাত দিছোঁ। ইয়াতে মই 3/4 এভাগ চেনি দিব লাগিব আৰু অগৰ ইয়াতে 2 চামুচ দিব লাগিব। অগৰ সদায় গাখীৰ গৰম নহওঁতেই দিব লাগে। দি এইখিনি মই এতিয়া মিক্স কৰি ল'ম। এতিয়া মই গেছটো বঢ়াই দিম আৰু অলপ সময় গাখীৰখিনি উতলাই ল'ম। বেছি সময় নালাগে, খুব বেছি 2-3 মিনিট সময় উতলাই ল'ব। এইখিনি মোৰ হৈ গ'ল। খুব বেছি মই 3 মিনিটমান সময় গৰম কৰি ল'লোঁ। এতিয়া অলপ 2 মিনিটমান সময়ৰ কাৰণে মই অলপ ঠাণ্ডা কৰি লওঁ। এতিয়া মই গাখীৰখিনি যি মই উতলাইছিলোঁ সেইখিনি মই ইয়াতে ঢালি দিম। দি এইখিনি অলপ এইদৰে লৰাই দিছোঁ। এইখিনি এতিয়া মই প্ৰায় 2 ঘণ্টামানৰ কাৰণে ফ্ৰিজত থৈ দিম।
এয়া মই ফ্ৰিজৰ পৰা 2 ঘণ্টাৰ পাছত উলিয়াই আনিলোঁ। এতিয়া মই এখন প্লেটত উলিয়াই লওঁ। এইখিনি মই এতিয়া এখন প্লেটত লৈ ওলোটাই লৈ ল'ব লাগিব। এয়া মই এতিয়া ওলোটাই ল'লোঁ। এতিয়া মই কাটি আপোনালোকক দেখুৱাই আছোঁ। এতিয়া এইখিনি এইদৰে পিচ পিচ কৰি আপোনালোকে কাটি ল'ব। এয়া চাওক, ধুনীয়াকৈ মই বনালোঁ। আপোনালোকেও এইদৰে ৰেচিপিটো বনাবলৈ চেষ্টা কৰিব। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব।